আবিৰ্ভাৱ হৈছে? তিতাবৰত আচলতে প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি এইবাৰ বিজয়ী হৈছে ইয়াতে। গতিকে সমষ্টিটোৰ বহু জ্যেষ্ঠ কাৰ্যকৰ্তা দীৰ্ঘদিনৰ পৰা দলৰ হৈ কাম কৰি আছে আৰু দলত বহু প্ৰত্যাহ্বান নেওচি দলৰ বিষয়ববীয়াসকলে কাম কৰিছে। আৰু এইটো যি বিজয়, সেই বিজয়ৰ পৰৱৰ্তী ক্ষণত দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে আজি এটা মত বিনিময় অনুষ্ঠান আছিলে। আৰু বিগত নিৰ্বাচনত আচলতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া দুয়োজনে খুব সুদক্ষভাৱে নেতৃত্ব প্ৰদান কৰিছিলে গোটেই নিৰ্বাচনটো। আজি ভাল লাগিছে যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও আহিছে, সুদূৰ দিল্লীৰ পৰা তেখেতে ইয়ালৈ আহিছে আমাৰ দলীয় কাৰ্যকৰ্তাসকলক লগ পাবৰ কাৰণে। এটা মত বিনিময় অনুষ্ঠান দলৰ কাৰ্যকৰ্তা আৰু আমাৰ দলৰ জ্যেষ্ঠ ব্যক্তিসকল ইয়াত উপস্থিত আছে। পৰেশ বৰদলৈ ডাঙৰীয়া আছে, সকলো মানে ঠেঙাল গছাই স্বায়ত্তশাসিত পৰিষদ, তিতাবৰ পৌৰসভা, আমি যিমানসকল আছোঁ সকলোৱে মিলি এটা মত বিনিময় অনুষ্ঠান আৰু ৰাইজৰ লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়েও একেলগে দুপৰীয়া আজি খোৱাৰ এটা কথা আমি ভাবিছিলোঁ, যাৰ কাৰণে খুব ভাল লগা মুহূৰ্ত। আৰু দলৰ এই যি বিজয়, এই বিজয়ৰ পৰৱৰ্তী ক্ষেত্ৰত আচলতে দায়বদ্ধতাও বহুত বাঢ়িব আৰু বহু কাম আছে তিতাবৰত কৰিব লগা। গতিকে নিশ্চিতভাৱে ভৱিষ্যত দিনত আশা কৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে কৰি থকা যি উন্নয়ন, সেই উন্নয়নৰ সৈতে যদি তিতাবৰখনক সমানে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে খুব সুন্দৰ পৰিৱেশ এটা। কাৰণ প্ৰথমবাৰৰ বাবে বিজেপি তিতাবৰত জিকিছে ৰাইজৰ আশীৰ্বাদেৰে। আৰু আমি এটাই কথা দিছিলোঁ যে আমি কেৱল নিৰ্বাচনৰ আগত কংগ্ৰেছৰ দৰে সেই নিৰ্বাচনৰ সন্মুখত পলিটিকেল টুৰিষ্টৰ দৰে নহয়, নিৰ্বাচনৰ পিছতো ৰাইজৰ কাষত সুখে দুখে থিয় হৈ থাকিবলগীয়া। এতিয়া পুনৰ আকৌ সেই যাত্ৰা আৰম্ভ হৈছে। এতিয়া অহা 5 বছৰ এইদৰে সুখে দুখে ৰাইজৰ সৈতে ধীৰাজ গোৱালাৰ সৈতে আমি সকলোবিলাক একেলগে হাতে হাত ধৰি আগবাঢ়ি যাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইতিমধ্যে বিশেষ কিছুমান পেকেজৰ কথা তেওঁ পৰিকল্পনা কৰিছে তিতাবৰৰ উন্নয়নৰ বাবে। তিতাবৰ বহুত পিছ পৰি গ'ল। কাষৰ আমি দেখিছোঁ বিজেপি বিধায়ক থকা যোৰহাট, গোলাঘাট বা মৰিয়নি কিমান আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে, কিন্তু ঐতিহ্যমণ্ডিত তিতাবৰৰ আগবাঢ়ি যাবই লাগিব। সেই পণ আমি লৈছোঁ আৰু ৰাইজেও আশীৰ্বাদ দিছে। গতিকে আমি সেই সূত্ৰে আজি আমি ইয়াত আমাৰ সন্মানীয় কাৰ্যকৰ্তাসকল, বুথৰ কাৰ্যকৰ্তাসকলৰ পৰা জিলা সভাপতিলৈকে সকলোৰে সৈতে আমি আজি মুকলি মত বিনিময় কৰিলোঁ। আমি ভৱিষ্যতৰ বিভিন্ন কাৰ্যক্ৰমণিকাৰ ৰূপৰেখা তৈয়াৰ কৰিলোঁ। গতিকে আমি ভাবোঁ কিন্তু আমাৰ দল কেতিয়াও ৰৈ নাযায়। ইলেকশ্যন জিকাৰ পিছত এটা মানে নিজে প্ৰফুল্লিত আহ্লাদিত হৈ নহয়, এতিয়া আকৌ খুব সুন্দৰভাৱে একেধৰণৰ একে গতিৰে আকৌ আমি কাম কৰিবলৈ আজি সংকল্প লৈছোঁ। মূল্য বৃদ্ধিটো হয়, গোটেই মই তাৰ পিছতো বহুকেইখন দেশো ঘূৰিলোঁ, দিল্লী থাকোঁৱে, অসমৰ গাঁৱে ঘূৰি ফুৰোঁ। হয়, মূল্য বৃদ্ধিটোৱে কেৱল আমাৰ অসমকে বা ভাৰতকে নহয় সমগ্ৰ বিশ্বকে যথেষ্ট কষ্ট দিছে। কাৰণ কি বিষয়টো সকলোৱে আমি জানো, আন্তঃৰাষ্ট্ৰীয় খবৰ নথকা মানুহখিনিও জানে যে আজি বিভিন্ন ৰাষ্ট্ৰৰ মাজত যুদ্ধ, ইন্ধনৰ যি যোগান তাত ব্যাহত হোৱা ইত্যাদি কাৰণত হৈছে। গতিকে আমি দৃঢ় বিশ্বাসী যে কম দিনৰ ভিতৰতে পুনৰ নিয়ন্ত্ৰিত হৈ পৰিব, আমি সেইটো আশা কৰিছোঁ। আৰু বহু ৰাষ্ট্ৰৰ তুলনাত ভাৰত যথেষ্ট সুস্থিৰ হৈ আছে। আমাৰ অৰ্থনৈতিক সুস্থিৰতা এতিয়াও ভাল আছে। বিভিন্ন খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ কথাটো আমি সকলোৱে ভুক্তভোগী। আমি নিশ্চিত যে আমাৰ দুয়োখন চৰকাৰে যি সুস্থিৰ নীতি আগবাঢ়িছে কম দিনৰ ভিতৰতে নিয়ন্ত্ৰিত হ'ব। এতিয়া আচলতে তুলনা কৰাৰ সময়ত পেট্ৰলৰ দাম বাঢ়িছে, কিন্তু বাকী বহু ৰাষ্ট্ৰৰ তুলনাত আমি সম্পূৰ্ণ নিয়ন্ত্ৰিত এক বজাৰৰ মাজত আছোঁ। আমি সৌভাগ্যৱান। বিগত সময়ছোৱাতো আমি দেখিলোঁ, ক'ভিডেই হওক বা তাৰ আগৰ ৰেচেশ্যনৰ সময়টো হওক, আমাৰ ভাৰতৰ অৰ্থনৈতিক সবলতাৰ বাবে দাম ইত্যাদিৰ উত্থান পতন হয় যদিও অৰ্থনৈতিকভাৱে ৰাষ্ট্ৰখন আমি সদায় সুদৃঢ় হৈ আছোঁ। আমি সেইটো আশা কৰিছোঁ, সেইটো আমি দৃঢ় বিশ্বাসী যে আমাৰ অৰ্থনীতি সুদৃঢ় হৈ থাকিব। যি নিৰ্দিষ্ট কিছু ক্ষেত্ৰত দাম বৃদ্ধি হৈছে সেইবিলাক পুনৰ নিয়ন্ত্ৰিত হ'ব বুলি আমি আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।